নহব 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 বনাঞ্চলৰ বিকাশ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব 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 জনবসতি অঞ্চলসমূহ উদ্যোগ কৰি দিবলৈ দিয়া নহব 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 উদ্যোগপতিক দিয়া বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ৰাক্ষসনী বনাঞ্চলৰ মাটি উদ্যোগপতিক আবণ্টন দিয়া বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 চৰকাৰে আপনার রক্ষা করব বিচারিছে আনফালে ৩৫০০ বনাঞ্চল মাটি উদ্যোগপতি দিছে আমি তো দেরিতে আর বনাঞ্চল সংরক্ষণ কেন্দ্র যিবিলাক আমার নাগরিক আছে সুদল ব্যৱস্থাকে আমার মেইন নীতি দাবি লৈ আমি আমার সবার পত্র দিছোঁ আপনার হ্যাঁ আয়ুক্তলৈকে আপনি এখন দি দিছে গোৱালপাৰা জিলাৰ কেইবাটাও অঞ্চল সংৰক্ষিত বনাঞ্চল আৰু ইণ্ডাষ্ট্ৰিয়েল ব্লক হিচাপে ইতিমধ্যে সিদ্ধান্ত লৈছে এই বিষয়ে কি ক'ব? ফলক ৰাক্ষসনী বনাঞ্চলৰ ২৭৫৫ হেক্টৰ মাটি আছিলে কিন্তু এই ২৭৫৫ হেক্টৰ মাটিৰ ৫৫০ হেক্টৰ আজি তেওঁলোকে বনাঞ্চলৰ ৰাক্ষসনী বনাঞ্চলৰ পৰা কৰ্তন কৰি সেই মাটি তেওঁলোকে উদ্যোগপতিক দিয়াৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি এইটো প্ৰতিবাদ কৰিছোঁ এই কাৰণত যে আজি চৰকাৰে বনাঞ্চল ৰক্ষাৰ কথা কৈছে আৰু আনফালে সেই বনাঞ্চলৰ মাটি আদি উদ্যোগ স্থাপন কৰাৰ কাৰণে আজি উদ্যোগপতি আদৰণিক দিব বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰিছে আমি শুনামতে আজি ডিচি অফিচত আবেলি লেণ্ড এডভাইজৰী বৰ্ডৰ মিটিং হ'ব সেই মিটিঙতে এই মাটিটোক হটোৱাৰ কাৰণে লেণ্ড এডভাইজৰীয়ে প্ৰস্তাৱ প্ৰেৰণ কৰিব গতিকে এই চৰকাৰৰ দুমুখীয়া নীতি বনাঞ্চল ৰক্ষা কৰাৰ কথা কৈছে আনফালে বনাঞ্চল ধ্বংস কৰি উদ্যোগ স্থাপনৰ কথা কৈছে আমি কৈছোঁ যে আমাৰতো উদ্যোগ আমি দেখিছোঁ মন্নৈ অঞ্চলত কি অৱস্থা হৈছে আমি আপোনালোকে গেলে গম পাব সেই অঞ্চলৰ মানুহ এটা গেছ চেম্বাৰত আছে থাকিব নোৱাৰা হৈছে আজি উদ্যোগ স্থাপন হৈছে তাতে আজি 10 বছৰ ধৰি মিনিমাম ৱেজ আপোনাৰ তেওঁলোক বৃদ্ধি কৰা নাই ৮,০০০ টকাত কাম কৰি আছে পাৰ্মানেণ্ট কোনো চাকৰি নাই তেওঁলোকৰ তাতে গতিকে উদ্যোগত আমি বিৰোধিতা নকৰোঁ কিন্তু তেওঁলোকে যিবিলাক উদ্যোগ স্থাপন কৰি আছে এইবিলাকতো জনজীৱন একদম ধ্বংস কৰি পেলোৱা হৈছে আৰু আমি লক্ষ্য কৰিছোঁ যে এই অঞ্চলৰ মাটি আজি আমাৰ নাগৰিক এইবিলাক মানুহ যদি কোনোবা নাগৰিক বিদেশী আছে তেওঁলোক আইনগত হিচাপে বহিষ্কাৰ কৰক এইবিলাক আজি কেইবা দশক ধৰি ইয়াতে বসবাস কৰি আছে আজি ১৯৬৪ চনত যিবিলাক মানুহ আহিছে সেইবিলাক মানুহ ইয়াতে বসবাস কৰিছে ৰাক্ষসনী অঞ্চলত তেওঁলোকে ক'ত যাব হা আজি তেওঁলোকে বনাঞ্চলৰ মাটিত আজি গোৱালপাৰাত বহুত কল গেছ খেতি কৰি আছে ৰাবাৰৰ খেতি কৰি আছে অন্যান্য আনাৰসৰ খেতি কৰি আছে আৰু সেইবিলাক চব ট্ৰাইবেল যুৱক তেওঁলোকতো মাটি দিয়া নাই তেওঁলোকে আজি আপুনি গোটেই যাওক কৃষ্ণাই অঞ্চলৰ গোটেই ৰাভা এলেকাত গৌমাতত আছে দহিকাটাত বড়ো মানুহ আপোনাৰ খিলঞ্জীয়া অসমীয়া মানুহ গৌমাতত আছে বহু আবেদন কৰিছে আজি তেওঁলোকক মাটি পাত্তা দিয়া নাই হা আজি গোটেই অঞ্চলত তেওঁলোকৰ ভূমিৰ কোনো নিৰাপত্তা নহৈছে ২০০৬ চনৰ বনাঞ্চল একমতে তেওঁলোকৰ মাটিৰ পাত্তা দিব লাগে কিন্তু আজিতো মাটি তেওঁলোকে নাই আজি জিৰা অঞ্চলত যিবিলাক বানাই কোচ হাজং মানুহ আছে আজিলৈকে তেওঁলোকক মাটিৰ পাত্তা দিয়া নাই অথচ এই চৰকাৰে আজি আদৱানীক বা কোম্পানীক আজি ৩.৫ মাটি দিব কৰিছে আজি গোৱালপাৰাত আপুনি যাব আপোনাৰ বাপুজুঙৰে হওক আপুনি শান্তিনগৰে হওক গীতানগৰে হওক আজি সেই অঞ্চলৰ মানুহ আজি খিলঞ্জীয়া মানুহ আজিলৈকে পাত্তা পোৱা নাই বহুত আবেদন কৰিছে ৩বাৰ ৪বাৰ আপোনাৰ আবেদন কৰিছে বসুন্ধৰাত আজিকালি নাকচ কৰিছে কিন্তু আনফালে আজি ৩৫০০ বিঘা মাটি আজি আদৰণি বিচাৰিছে ১ টকাত আপোনাক টাটাক মাটি দিছে জাগিৰোডত ৰামদেৱক মাটি দিছে আমি আৰু খিলঞ্জীয়া মানুহ আমি তেওঁলোকে মাটি নেদে গতিকে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ গতিকে আমি বিচাৰিছোঁ এই মাটি কেঞ্চেল কৰিব লাগে যিবিলাক আমাৰ ইয়াতে আছে সেইবিলাক মানে ঠিক আছে আপোনাৰ বনাঞ্চল ৰক্ষা কৰি কৰক কিন্তু যিখিনি মানুহ আছে গৰীব মানুহ তেওঁলোকে কৰ্ম কৰি খায় হাজিৰা কৰি খায় তেওঁলোকে বিকল্প ব্যৱস্থা দিয়ক আপোনালোকে বিকল্প ব্যৱস্থা উচ্ছেদ কৰক আমাৰ ক্ষতিপূৰণ হোৱা বিকল্প ব্যৱস্থা দিয়ক আমাৰ ক'ব লাগে একো নাই যে বনাঞ্চল ৰক্ষা কৰক কিন্তু তেওঁলোকক আৰু ক'ত বনাঞ্চল আছে ইয়াতে চব জনা অঞ্চলে এইবিলাক হৈ আছে গতিকে আমি বিচাৰিছোঁ যে আপোনালোকে আদৰণি নহয় আপোনাৰ এই গোটেই গোৱালপাৰা ৰাভা এলেকা বড়ো এলেকাত যিবিলাক আজি ৰাবাৰ খেতি কৰি মাহত ৮০ কোটি টকা ইনকাম কৰি আছে তেওঁলোকে বেকাৰ যুৱকবিলাকে সেইবিলাকক মাটিৰ পাত্তা দি তেওঁলোকক নিৰাপত্তা দিয়ক সেইটো নকৰি আজি আদৱানীক আজি ৩.৫০০ মাটি দিব বিচাৰিছে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আজি আৰু পিছত আমি ব্যাপক আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম গতিকে আমি চৰকাৰক এইটো আমি বিচাৰিছোঁ যে এই সিদ্ধান্ত বাতিল কৰক শেহতীয়াভাৱে আপোনালোকে নিশ্চয় জানে
যে আমাৰ ৰাক্ষসিনী যিটো প্ৰস্তাৱিত বনাঞ্চল আছিলে এই প্ৰস্তাৱিত বনাঞ্চলৰ বেছি সংখ্যক মাটি ইতিমধ্যে দেখাইছো আদি কৰি মিউনিচিপালিটি এৰিয়া ৰেভিনিউ ভিলেজ আমাৰ হেলাবাকৰিৰ নিচিনা ঠাই ৰাক্ষসিনী জংগল ব্লক ৰাক্ষসিনী গাৰোপাৰা পাৰ্ট 2 এনেকুৱা ধৰণৰ বহুত বৃহত্তৰ অঞ্চল জনবসতি অঞ্চল এই অঞ্চলবিলাক সম্পূৰ্ণৰূপে তেখেতসকলে RF অধীনস্থ পেলাই দিলে আকৌ যিখিনি আচলতে জনবসতি আছিলে বিশেষকৈ খালী ঠাইসমূহ আছিলে যিখিনি আচলতে মেইন যিখিনি ফৰেষ্ট সেই ফৰেষ্টখিনি তেখেতসকলে আজি উদ্যোগপতি দিয়াৰ কাৰণে চক্ৰান্ত আৰম্ভ কৰিছে আমাৰ হেলাবাকৰিৰ এটা পাৰ্ট ৰাক্ষসিনী জংগল এইবিলাক জনবসতি অঞ্চল এইখিনি কিন্তু ভেকেণ্ট ৰাখিলে তেখেতসকলে উদ্যোগপতি দিয়াৰ কাৰণে জনবসতি অঞ্চল এইখিনিকে উদ্যোগপতি দিয়াৰ কাৰণে আচলতে এই চৰকাৰখন সম্পূৰ্ণ হিটলাৰী ৰাজ ব্যৱহাৰ কৰি তেখেত ই কৰি আচলতে মানুহৰ বিৰুদ্ধে যাতে আচৰণ কৰিছে এইটো স্পষ্ট হৈ পৰিছে এইখন আমাৰ দাবীটো স্পষ্ট যি জনবসতি অঞ্চলসমূহ আপোনালোকে ইতিমধ্যে বনাঞ্চলত পেলাইছে সেইখিনি অনতিপলমে আচলতে বনাঞ্চল বাহিৰত কৰিব লাগে আৰু যিখিনি অঞ্চল ইতিমধ্যে জনবসতি অঞ্চল আপোনালোকে উদ্যোগপতি স্থাপন কৰাৰ কাৰণে চক্ৰান্ত আৰম্ভ কৰিছে এইখিনি আপোনালোকে উদ্যোগপতিৰ বাহিৰত কৰিব লাগে কাৰণ আমি উদ্যোগ বিৰোধী নহয় স্পষ্ট কথা কিন্তু আপোনালোকে মানুহৰ জীৱনবিলাক আপোনালোকে নিশ্চয় বেছি সংখ্যক মানুহ ভূমিহীন মানুহ আৰু বেছি সংখ্যক মানুহ বলৎবাৰীৰ নদীৰ গৰাখহনীয়া কবলত মই এজন ভূমিহীন নদীৰ গৰাখহনীয়া কবলত পৰা ভূমিহীন মানুহ মোৰ ঘৰটো আচলতে ৰাক্ষসিনী জংগল ব্লকত বা ৰাক্ষসিনী হেলাবাকৰিত আছে সেই ঠাইখিনি কিন্তু ইণ্ডাষ্ট্ৰিয়েল ব্লকত তেখেতলোক কৰিবলৈ চক্ৰান্ত কৰিছে আমাৰ মাটি পট্টা আছে তাৰ পিছতো তেখেতক কেনেকৈ মাটিৰ পট্টা অধিকাৰবিলাকৰ কোনো ধৰণৰ নকৰি আলোচনা বিলোচনাৰ কোনো জৰীপ নকৰাকৈ কেনেকৈ ষড়যন্ত্ৰমূলকভাৱে আচলতে আদানী আৰু আম্বানীক দিবৰ কাৰণে চেষ্টা কৰিছে এই কথা কিন্তু তেখেতক কেৱল আৰু কেৱল বুজি বুজি তেল মাৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা ডাঙৰীয়াই এনেকুৱা ধৰণৰ কামবিলাক কৰিছে আমি কোনোপধ্যে মানি নলওঁ স্পষ্ট কথা আমাৰ আন্দোলন হ'ব ব্যাপক আন্দোলন হ'ব আমাৰ আইন অমান্য আন্দোলন জেল ভৰোৱা আন্দোলন হ'ব আমি মৰি যাম গুলি খাম তাৰপিছত আমি কিন্তু মাটি আদানী আৰু আম্বানীক দিবলৈ স্পষ্ট কথা